এই বন্ধুসকল আজি আহিছোঁ অলপমান আমাৰ উত্তৰ গুৱাহাটীৰ ফালৰ এখন মানে বিৰাট ধুনীয়া জেগা আৰু একদম ৰাস্তা পদূলি বিৰাট ভাল মানে ছেকেণ্ড মেঘালয় বুলি ক'ব লাগিব আৰু জেগাখিনি। তো আমি আহি আছোঁ এতিয়া বৰ্তমান আধা ৰাস্তাত ৰখিলোঁ। এই মোৰ লগৰ এজনো আছে, তাৰ মানে পানী পিয়া লাগিল, পানী খালেহি। আধা ৰাস্তাত ৰখিলোঁ, এতিয়া গৈ আছোঁ। চাই থাকক আৰু ভিডিঅ'টো কেনেকুৱা। বহুত দিনৰ অপেক্ষাত বহুত দিনৰ মূৰত মানে ভিডিঅ'টো দিলোঁ। একদম পাহাৰুৱা জেগা, উত্তৰ গুৱাহাটীতো যেনেকুৱা জেগা এটুকুৰা আছে ৰাইজে যাতে জানক, তাৰ কাৰণে মই ভিডিঅ'টো বনাইছোঁ। আৰু বন্ধুসকল, মই জয়ন্ত আৰু আপোনালোকে চাই আছে জয়ন্তছ ব্লগিং জোন। বাইকখন চলাব নাজানাই বিৰাট দিগদাৰ হৈ গ'ল। বাইক চলাব নাজানাই বিৰাট দিগদাৰ হৈ গ'ল। বন্ধুসকল, এখন মোৰ বসন্তী হয়। এখন বসন্তী লৈ মই যাত্ৰা আৰম্ভ কৰিছোঁ। আৰু আমাৰ উত্তৰ গুৱাহাটীৰ একদম ধুনীয়া ৰাস্তা, ছেকেণ্ড মেঘালয়া। চাই থাকক। পানী গৈ আছে এইটো। বন্ধুসকল, এইটো সৰু সুৰা নিজৰা একদম বৈ আছে, কিন্তু মানে ইয়াৰে মানুহখিনি মানে অলপ হেৰি নকৰে কাৰণে এইটো মানে টুৰিষ্ট প্লেচ নহয়। আৰু যদি নিজৰাটো যদি ভালকৈ যদি এক্সপ্ল'ৰ কৰিব পৰা যায় তেতিয়াহ'লে এইটো টুৰিষ্ট প্লেচত আহি গ'ল হয়। নিজৰা মই আপোনালোকক দেখুৱাইছোঁ অলপ। কোনফালৰ পৰা আহিছে, কোনফালে গৈছে ধৰিব পৰা নাই। মানে এইখিনি জেগা এনেকুৱা জেগা মানে অলপ যদি মানুহখিনি যদি অলপ চেষ্টা কৰে তেতিয়াহ'লে এইখিনি জেগা মানে একদম সম্পূৰ্ণ টুৰিষ্ট প্লেচ। মই আপোনাক দেখাই আছোঁ, ভিডিঅ'টো চাই থাকক। ইমান ধুনীয়া ৰাস্তা নাই, এটা পাত্তাও বিচাৰি নাপায় মানে এইটো ৰাস্তাত। ইমান ধুনীয়া ৰাস্তা হয়। বন্ধুসকল চাওক, এইবোৰ ৰবৰৰ গছ, একদম পাহাৰৰ ওপৰত ৰবৰৰ গছ। ফৰেষ্টৰ আণ্ডাৰতে পৰে, কিন্তু মানে ইয়াৰে মানুহ আছে, সিহঁতে মাটি কিনি পেলাই মানে ৰবৰৰ খেতি কৰিছে। আৰু এইখিনি ভিডিঅ'।
বন্ধুসকল এইখিনি আছিল গোটেই চাহপাত বাগান। এখন আমাৰ পাহাৰ দীঘেশ্বৰী পাহাৰ হয়, দীঘেশ্বৰী মন্দিৰ, উত্তৰ গুৱাহাটী দীঘেশ্বৰী মন্দিৰৰ পাহাৰ হয় এখন। ইয়াতে এইখিনি গোটেই একদম চাহপাত বাগান আছিল, কিন্তু বৰ্তমান চাহপাতৰ খেতিটো কৰা হোৱা নাই, একদম জংঘলে আৱৰি ধৰিছে গোটেইখন। সৰু সৰু জান জুৰি একদম চাইডে চাইডে, ইমান ধুনীয়া জেগা। কি ৰাস্তা, এইটো ৰাস্তা, এনেকুৱা ৰাস্তা আমাৰ উত্তৰ গুৱাহাটী এলেকাৰ অলপ আগলৈ গ'লে আমি মান্দাকাটা পাম, কিন্তু উত্তৰ গুৱাহাটী এলেকাৰ এইখিনি মানে এনেকুৱা ধুনীয়া ৰাস্তা হয়, ইয়াতে মানে গছৰ পাত এটাও দেখিব নাপায় এইখিনি জেগাত। পাহাৰৰ সিটো চাইড একদম এখন জেগা পৰে বাঁকা বুলি, তাতে ইমান চাফা, মানে সকলো গাৰো মানুহ তাতে বাস কৰে, সকলো গাৰো মানুহ হয়। ইমান ধুনীয়া জেগা, আমি কি ক'ম আৰু, চাই থাকক। বন্ধুসকল ৰাস্তাটো এক্সপ্ল'ৰ কৰিলোঁ, কিন্তু এতিয়া গৈ আছোঁ আপোনাৰ এটা আমাৰ উত্তৰ গুৱাহাটী বাসত থকা এটা ৱাটাৰফল, কিন্তু সেইটোত পানী আছে নাই মই বিশেষকৈ এতিয়াও গম পোৱা নাই। তথাপি সেইখিনি জেগালৈ গৈ চাওঁ, যদি পাই যাওঁ তেতিয়াহ'লে মই ভিডিঅ'ত দেখুৱাই আছোঁ। ধন্যবাদ। এইটো পাৰ্ট 2ত আহিব, এইটো পাৰ্ট 1 আৰু এইটো পাৰ্ট 2ত আহিব, চাই থাকক। উত্তৰ গুৱাহাটীৰে হয়, বেছি দূৰ নহয় এইখিনি জেগা। আজি মানে চানডে পাই পেলাই ওলাই আহিলোঁ আৰু লগৰজনো আহিল, সিও ফ্ৰী আছে, তাকো লৈ আহিলোঁ। চাওক বন্ধুসকল, আমাৰ উত্তৰ গুৱাহাটী এলেকাততো এইখিনি পোৱাটো মানে দেখা পোৱাটো ভাগ্যৰ কথা হ'ব, কিন্তু ইয়াতে একদম যি ধুনীয়া খেতি। চাওক পাহাৰৰ তলতে মানে একদম সাজ কাটি কাটি একদম খেতি কৰিছে, এইটো ধান খেতি। কি বা ধান হয়তো ধৰিব পৰা নাই, ধুনীয়া খেতি। কিন্তু এইটো যিটো প্ৰাকৃতিক দৃশ্য, এই দৃশ্যটো আগতে আমি দেখিছিলোঁ, কিন্তু এতিয়া বৰ্তমান সেই দৃশ্যটো দেখাৰ সৌভাগ্য নাই। সেইটো কাৰণে আমি এই জেগালৈকে ওলাই আহিলোঁ আজি। একদম তামোল গছ, এইফালে কঠীয়া পাৰি থৈ দিছে, এইটো কঠীয়া পাৰি থৈ দিছে। এই গাঁৱলীয়া দৃশ্য আমাৰ ইয়াতে, আমাৰ উত্তৰ গুৱাহাটী এলেকাত এইখিনি দেখা নাপায় কিন্তু কেতিয়াও। বন্ধুসকল ভিডিঅ'টো সম্পূৰ্ণ চোৱাৰ বাবে ধন্যবাদ। ভিডিঅ'টো ভাল লাগিলে লাইক কৰিব, শ্বেয়াৰ কৰিব আৰু চেনেলটো ছাবস্ক্ৰাইব কৰিব। ধন্যবাদ।